শিলচরে সুপার সাকার মেশিনের উদ্বোধন করলেন কেন্দ্রীয় প্রতিমন্ত্রী পবিত্র মার্ঘেরিটা। শিলচর পৌরসভার মিনি সুপার সাকার মেশিন মাউন্টেন ইলেকট্রিক ভেহিকেলের উদ্বোধন করলেন কেন্দ্রীয় বিদেশ প্রতিমন্ত্রী পবিত্র মার্ঘেরিটা। শহরের আবর্জনা সাফাই করতে এই 6টি ভেহিকেল কাজ করবে। এই উপলক্ষে আয়োজিত অনুষ্ঠানে বক্তব্য রাখতে গিয়ে বিদেশ প্রতিমন্ত্রী বলেন, 1,06,00,000 টাকা ব্যয়ে ভেহিকেলগুলো খুব দ্রুত আবর্জনা পরিষ্কারের কাজ করবে। বলেন, মুখ্যমন্ত্রী শিলচর শহরকে উন্নত মানের শহরের রূপ দিতে কাজ করে যাচ্ছেন। আরও বলেন, বিজেপি সরকার সবসময় জনগণের পাশে থেকে মানুষের কাজ করে যাবে। অনুষ্ঠানে উপস্থিত ছিলেন লক্ষ্মীপুরের বিধায়ক কৌশিক রায়, শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, উধারবন্দের বিধায়ক মিহির কান্তি সোম, মালুগ্রাম রংপুর মণ্ডল বিজেপির সভাপতি বিশ্বজিৎ দাস, কাছাড়ের জেলা শাসক রোহন কুমার ঝা সহ অন্যান্যরা। শুরুতে মন্ত্রী সহ অন্যান্য অতিথিদের সংবর্ধনা দেওয়া হয় পুরসভার পক্ষ থেকে। শিলচর থেকে শিবাজি ধরের রিপোর্ট, নববার্তা টুডে। और बड़ा पवित्र विधायकসকল, जिला आयुक्त, म्यूनिसिपालिटी बोर्डर प्रमुख कार्यकर्ता, भारतीय जनता पार्टीर सभापति प्रमुख नेतृबৃন্দ, সাংবাদিক বন্ধুসকল আৰু সমবেত ৰাইজ। অসমৰ ভিতৰতে অন্যতম পুৰুষে ইণ্ডাষ্ট্ৰী আমাৰ শিলচৰ পৌৰসভা। এই পৌৰসভাৰ এটা ইতিহাস আছে আৰু চহৰখন আমাৰ শিলচৰ চহৰ অসমৰ ভিতৰতে একেই আটাইতকৈ ডাঙৰ চহৰবিলাকৰ ভিতৰত এখন। গতিকে আৰ্থ সামাজিক ক্ষেত্ৰৰ পৰা সাংস্কৃতিক ক্ষেত্ৰলৈকে সকলোৰে এক অন্যতম প্ৰাণকেন্দ্ৰস্বৰূপ শিলচৰৰ পৌৰ নিগম অন্যতম এক চালিকা শক্তি। ইয়াৰ বিষয়া কৰ্মচাৰী আৰু বিভিন্ন সময়ৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি, তেওঁলোকে জিলা প্ৰশাসন তথা সংশ্লিষ্ট প্ৰশাসনিক বিভাগবিলাকৰ সৈতে হাতে হাত ধৰি কাম কৰি আহিছে। আৰু তাৰেই আজি এটা বিশেষ পদক্ষেপ, মিনি সুপাৰ সাকাৰ। বেস্ট অফ মাই ইনফৰমেশ্যনছ, দিছ ইজ দ্য ফাৰ্ষ্ট অফ ইটছ কাইণ্ড ইন আছাম। অসমত প্ৰথমবাৰৰ বাবে প্ৰায় 1,03,00,000 টকা মূল্যৰ 6খন গাড়ীৰ 2টা ছেট সুপাৰ সাকাৰ। আপোনালোকে দেখিছে, মই প্ৰথমে ভাবিছিলোঁ 6টা, কাৰণ আগতে দেখা নাই সুপাৰ সাকাৰ এনেকুৱা মিনি সুপাৰ সাকাৰ। 6খন গাড়ীৰ 2টা ছেট হয়। গতিকে সৰু সৰু আলিয়েদি, সৰু সৰু ৰাস্তাইদি গৈ য'ত প্ৰয়োজন হয় ছুপাৰ সাকাৰ মেচিন ব্যৱহৃত হ'ব। আৰু তাৰ এই কামটোৰ জৰিয়তে আমি ভাবোঁ জাবৰ নিষ্কাশন তথা ময় প্ৰণালী, অনাময় ইত্যাদিত ই সহায় কৰিব। So I congratulate all the stakeholders of our municipal board and local MLAs, honorable MPs, and district administration led by the district commissioner, Jhaji, and all the concerned stakeholders. সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ এটা আধুনিক চিন্তাৰে আগবাঢ়িছে বাবে। সেইবিলাক মডাৰ্ণ বস্তু, নতুন বস্তু অহাই নাই উত্তৰ পূৰ্বাঞ্চললৈ। গতিকে এনেধৰণৰ কাম কৰি যাওক। আৰু মই দেখিলোঁ কি কি কৰিছে, আমাৰ বহুত কৰিবলগীয়া আছে, কিন্তু তাৰ মাজতো কৃত্ৰিম বানৰ মাজতো 3.9 কিলোমিটাৰ অফ ড্ৰেইন কৰিছে ন, 3.9 কিলোমিটাৰ অফ ড্ৰেইন ড্ৰেইন নলা নৰ্দমা নিৰ্মাণ কৰা হৈছে। প্ৰায় 400তকৈ অধিক, মেবি 466 or 471, 450তকৈ অধিক প্ৰজেক্টৰ 350 ইতিমধ্যে সম্পূৰ্ণ হৈছে, বাকীখিনি সম্পূৰ্ণ হ'ব। আৰু ইতিমধ্যে কালি আমি গোটেই যিখিনি মানুহ আছে আমি পঢ়িছিলোঁ যে এটা যিটো মাষ্টাৰ প্লেন, ড্ৰেইনেজ প্লেন আছে, সেইটো যিহেতু চহৰখন ডাঙৰ হৈ গৈছে কিন্তু মানুহ বেছি হৈ গৈছে, চহৰখন সম্প্ৰসাৰিত যিমান হ'ব লাগিছিল হোৱা নাই। এইটো কাৰো জনতা